নমস্কাৰ বন্ধুসকল, তোমালোকক আকৌ এবাৰ মোৰ এই চেনেলটোত স্বাগতম জনাইছোঁ। যদি চেনেলটোত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। হয় বন্ধুসকল, তোমালোকে যদি এতিয়ালৈকে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনত তোমালোকে এপ্লাই কৰা নাই তেতিয়াহ'লে তোমালোকৰ প্ৰব্লেম হ'ব পাৰে, কিন্তু তোমালোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। বহুতো কেণ্ডিডেটে একেলগে এপ্লাই কৰাৰ ফলত ইয়াৰ ছাইটটো ক্ৰেছ কৰিছে, যাৰ ফলত ই বৰ্তমান কোনো এপ্লাই হোৱা নাই। তো সেইকাৰণে অসম চৰকাৰে ইয়াৰ ডেটটো এক্সটেণ্ড কৰি দিছে। তো ইয়াৰ যিটো অফিচিয়েল ছাইটত এটা ন'টিছ আহিছে য'ত লিখিছে যে যিসকল কেণ্ডিডেটে এতিয়ালৈকে এমপ্লয়মেণ্টত ৰেজিষ্টাৰ কৰিব পৰা নাই তেওঁলোকে 29 ফেব্ৰুৱাৰীৰ পিছতো এপ্লাই কৰিব পাৰিব। চ' তোমালোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে ভৱিষ্যতে পাই থাকা। ধন্যবাদ। লগতে এটা শ্বেয়াৰ আৰু তলত ভাল এটা কমেণ্ট কৰি দিবা। ধন্যবাদ।